ফ্ৰেণ্ড কি খবৰ আপোনালোকৰ চাগে সকলোৰে ভালে আজি যেহেতু ঘৰত ন খোৱা পাতিছোঁ ন খাম যে যিহেতু ন কি দি খাম আজি সেয়া দেখুৱাম আপোনালোকক আৰু আজি যিহেতু ন খোৱাটো খানাটো মই বনাম দেখুৱাম সকলোখিনি চাই থাকক আপোনালোকে শেষলৈকে গাইজ কি চব্জি কটা হৈছে সেয়া দেখুৱাম মই এয়া বন্ধাকবি আলু ফ্ৰেঞ্চবিন আৰু মূলা আছে আৰু এইপিনে আছে ধনিয়া আৰু এইপিনে আছে বিলাহী এইপিনে আছে মাছ আৰু এয়া পিঁয়াজ কাটি থোৱা হৈছে আৰু এয়া আলু এইপিনে আছে জলকীয়া আৰু আছে বাকীখিনি দেখুৱাই আছোঁ মই আপোনালোকক এয়া দেখিছে আদা নহৰু পিঁয়াজ মিক্সিত মৰা হৈছে আৰু পিঁয়াজ মাৰিবলৈ আছে মিক্সিত সকলোখিনি মাৰিম দেখুৱাম মই কেনেকৈ বনাম আজি আপোনালোকক আজি যিহেতু খানা হেভিয়ে হ'ব যিহেতু হাঁহৰ মাংসও আছে পুৰা হেভি হ'ব চাই থাকিব আপোনালোকে শেষলৈকে এয়া ভাইটি আজি ন খাম যিহেতু ভাইটিয়ে হাঁহ কাটি আছে এয়া দেখুৱাইছোঁ এইটো ভাইটিয়ে দাঙি ধৰিছে হাঁহটো ভাইটি এবাৰ দেখুৱাই দিয়া ভালকৈ মতা হাঁহ বোলে এয়া দেখিছে নহয় সেই হাঁহ কাটি আছে আৰু মই ভিতৰত মাছ ফ্ৰাই কৰি আছোঁ আৰু হাঁহৰ মাংস বনোৱা দেখুৱাম আজি আপোনালোকক চাই থাকিব সকলোখিনি এয়া গাইজ মাছ ফ্ৰাই কৰি আছোঁ দেখিছে নহয় এয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু সেয়া মাছ এনেকৈ 5 পিচমান ফ্ৰাই কৰি হৈছে অলপ মই ৰঙা কৰি পেলাই ফ্ৰাই কৰোঁ আৰু এইপিনে নবৌৱে চব্জি বনাই আছে মিক্স ভেজ চব্জিটো এয়া চব নবৌৱে বনাই আছে ইয়াত যিহেতু নবৌৱে জুইত বনাইছে মই গেছত বনাই আছোঁ হাঁহৰ মাংস এয়া দেখিছে নহয় হাঁহৰ মাংস দেখুৱাই আছোঁ আপোনালোকক হাঁহৰ মাংস আলু এনেকৈ বনোৱা হ'ব এয়া মছলা হাঁহৰ মাংসৰ কাৰণে বনাই থৈছোঁ মিক্সিত মাৰি পেলাই থোৱা হৈছে হাঁহৰ মাংস আছে ধনিয়া আছে সকলোখিনি আছে চব থৈ দিছোঁ এনেকৈ এতিয়া আমি মাছ ফ্ৰাই কৰি আছোঁ হ'লে আৰু হাঁহৰ মাংস বনোৱা ষ্টাৰ্ট কৰি দিম আদা নহৰু আৰু পিঁয়াজৰ একো মিক্সিত মৰা গ্ৰেভি টাইপ বনাম যিহেতু মাছটো মই ভালকৈ লৰাই আছোঁ যিহেতু অলপ যদি পানী আছে পানীটো শুকাব ইয়াতে মই বিলাহী দিম তাৰপাছত বিলাহী দিয়াৰ পাছত অলপ লৰোৱাৰ পাছত মছলা দিয়া হ'ব তাৰপাছত গ্ৰেভিটো বনাম যেতিয়া গ্ৰেভিটো হৈ যাব ইয়াত ফ্ৰাই মাছটো দি দিয়া হ'ব আৰু তাৰপাছত কেনেকুৱা হয় সেয়াও দেখুৱাম মই আপোনালোকক চাই থাকিব আপোনালোক গাইজ বিলাহী মাছ বনাম যিহেতু এইটো গ্ৰেভি বনালোঁ এইটো গ্ৰেভি হৈছে উতলাৰ পাছত ইয়াত আমি ফ্ৰাই মাছ দিয়া হ'ব আৰু ফ্ৰাই মাছো ৰেডি কৰি থৈছোঁ ইয়াত দেখিছা গাইজ ফ্ৰাই মাছ ৰেডি হৈ আছে আৰু বিলাহী গ্ৰেভিহে আৰু কিছু দেৰি পাছতে আমি অলপ উতলাৰ পাছতে মই ইয়াতে ফ্ৰাই মাছ দিয়া হ'ব গাইজ ফাইনেলি মাছ বিলাহী গ্ৰেভি হৈ গ'ল এয়া হোৱাৰ পাছত মই ধনিয়া দিয়া হৈছে যিহেতু ধনিয়া দি দিছোঁ দেখিছে ন এটা সুন্দৰ ৰেচিপি বনোৱা হৈছে আজি এইটো ইয়াতে আলু দিয়া হৈছে ডাঙৰ ডাঙৰকৈ গ্ৰেভি হৈ গ'ল আৰু এতিয়া যাম মই মাংস বনাবলৈ এইটো বিলাহী গ্ৰেভিটো বনাই হৈ গ'ল বিলাহী আৰু মাছ আৰু বাকী দেখুৱাইছোঁ মই সকলোখিনি কেনেকৈ বনাম আজি হাঁহৰ মাংস সেয়াও দেখুৱাম আপোনালোকক গাইজ এয়া হাঁহৰ মাংস যিহেতু বনাম মই এয়া আদা নহৰু আৰু পিঁয়াজ মিক্সিত মৰা হৈছিলে এইটো দিয়া হৈছে তেলত এতিয়া এইটো ভাজিম মই ভজাৰ পাছত হাঁহৰ মাংস দিয়া হ'ব ফ্ৰাই কৰি তাৰপাছত আলু চালু দিম এনেকৈ দেখুৱাই থাকিম সকলোখিনি চাই থাকিব আপোনালোকে শেষলৈকে গাইজ হাঁহৰ মাংস ভাজি আছোঁ এয়া চব এয়া হাঁহৰ মাংস পুৰা ফ্ৰাই কৰা হ'ব এতিয়া একদম ধুনীয়াকৈ গাইজ হাঁহৰ মাংস আলু এতিয়া মানে মাংসটো ফ্ৰাই কৰি হৈ গৈছে যিহেতু আলু দিছোঁ এতিয়া মই আলু দি ইয়াক ফ্ৰাই কৰিম এয়া গাইজ আমাৰ হাঁহৰ মাংস হৈ গ'ল দেখিছে না হাঁহৰ মাংস ৰেচিপি এয়া চব এয়া বনাই হৈ গৈছে কাৰণে আমি ধনিয়া দিছোঁ ইয়াতে ধনিয়া দিয়া তাৰপাছতে বাকী মই মাংস পিচটো খাই দিছোঁ এয়া চব গাইজ
এয়া আৰু ইয়াত মই এটা মছলা দিয়া হৈছে সেই মছলাটো মই ক'ব নোৱাৰোঁ যিহেতু এইটো মোৰ চিক্ৰেট হয় আৰু এয়া দেখিলে হাঁহৰ মাংস হৈ গ'ল আৰু এতিয়া দাইল তেল মাৰিবলৈ আছে যিহেতু দাইল তেল মাৰিম তাৰপিছত বাকী খানা খোৱা ষ্টাৰ্ট হৈ যাব আৰু কোন কোন আছে সেয়া দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব আপোনালোকে এয়া গাইছ আমাৰ বোৱাৰীজনী বাপেক আছে ৰিমনৰ দেউতাক আমাৰ পাপা অনন্ত দা আছে আৰু দাদা এজন আছে এয়া ভাইটি সকলো ওপৰত খাই আছে মতা মানুহ সকলো ওপৰত খাইছে এয়া দেখিলে নহয় সকলোখিনি দেখুৱাইছোঁ আৰু এইপিনে কোনে কোনে খাইছে এয়াও দেখুৱাম মই এই আমাৰ গুণগুণ আছে বাবুদা আছে মোৰ ৱাইফ আছে এয়া আমাৰ নবৌ এগৰাকী আছে ৰিমনৰ মাক আছে আৰু উজ্জ্বলা মাকো আছে এয়া দেখিছে সকলোৱে খাই আছে এইপিনে আমাৰ গুণগুণ বাবুদা আছে এয়া মায়ে ভাত খাই আছে এয়া বৌ এয়া অনন্ত দা বৌ এয়া ৰিমনে ভাত খোৱাই নাই ৰিমনে ভাত খাব এতিয়া এইজনী দেখিলে সকলোৱে ভাত খালে খাই বৈ এতিয়া ঘৰমুৱা হৈছে আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আজিলৈ বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ' গাইজ দেখিছে দাদা আৰু মই ভাত খাবলৈ লৈছোঁ যিহেতু টাইম হৈ গ'ল 10টা বাজি গৈছে সকলোকে খুৱাই মেলি পঠিয়ালোঁ এতিয়া দাদা আৰু মই আছোঁ দাদাই খাই আছে এতিয়া মই খাবলৈ যাম এতিয়া ঘৰৰ সকলোৱে খালে দাদা আৰু মই ভাত বাঢ়ি থৈছোঁ এতিয়া দাদা আৰু মই খাম এয়া দাদা দেখিছে দাদাই ভাত খাই আছে